আজি এই ভিডিওটো লৈ আহিছোঁ কিছুমান ইম্পৰ্টেণ্ট বুকছ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰি জনাই আছিলা, তো সেইটো কাৰণে এই ভিডিওটো লৈ আহিছোঁ। তো ইয়াত তোমালোকৰ কিছুমান এনেকুৱা কিতাপৰ কথা ডিছকাছ কৰিম যোনখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, আৰু এইখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰ বহুতখিনি বেনিফিট হ'ব। ভিডিওটো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা তোমালোকক কওঁ যে যোনকেইখন তোমালোকৰ মেইন বুক হয় বা টেক্সট বুক স্কুলৰ পৰা দিয়া, তো সেইকেইখন তোমালোকে প্ৰথম ফিনিছ কৰিব চেষ্টা কৰিবা যেনেকেই নহওক। আৰু যেতিয়া ফিনিছ হৈ যায় তাৰপিছত আমি কিছুমান ৰেফাৰেঞ্চ বুক বা কুৱেশ্যন ছলভিঙৰ কাৰণে কিতাপ ল'ব পাৰোঁ। কিন্তু ইয়াৰ আগতে আমি প্ৰথম এনেকুৱা এখন কিতাপৰ কথা ডিছকাছ কৰোঁ যোনখন তোমালোকৰ চিলেবাছ কমপ্লিট হৈছে বা নাই হোৱা সেইটো মেটাৰ নকৰে, কিনাটো বহুতেই ইম্পৰ্টেণ্ট হয়। এইটো টপাৰ্ছবিলাকেও কিনিব লাগে আৰু যোনবিলাক বিল' এভাৰেজ ষ্টুডেণ্টো হয় সিহঁতেও কিনিব লাগে। সেইটো হৈছে কুৱেশ্যন বেংক। আৰু অকল মেট্ৰিক বুলিয়ে নহয়, প্ৰতিটো ক্লাছৰ কাৰণে কুৱেশ্যন বেংকখন খুবেই ইম্পৰ্টেণ্ট হয়। তো মোৰ ওচৰত এইবাৰো কুৱেশ্যন বেংকখন নাই, এইখন হৈছে 2022 কাৰণে। তো তোমালোকে চাব পাৰা, তোমালোকে 2025ৰ কাৰণে কুৱেশ্যন বেংকখন কিনি ৰাখিবা। তো বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুতখিনি হেল্প হ'ব এক্সামত। তো ইয়াত চেপ্টাৰ ৱাইজ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো থাকে, তো কি আহিছে মেট্ৰিকত তোমালোকে চাব পাৰা। তো এইখন আমাৰ ওচৰত আছে এইচএছৰ। তো এইচএছৰ এনেকুৱা আছে, এইখন 2025ৰ হয়। তো মেট্ৰিকৰ কাৰণেও এনেকুৱা আছে। তো তোমালোকে কুৱেশ্যন বেংক এখন কিনি ৰাখিবাই। তো এই কুৱেশ্যন বেংকখন কেনেকৈ পাবা, তোমালোকে নিজৰ ওচৰৰ কিতাপৰ দোকানত গ'লেই হ'ল, তাত কুৱেশ্যন বেংক থাকেই 100% আৰু তাৰ পৰা কিনিব পাৰিবা। তো আৰজি কুৱেশ্যন বেংকখন কিনিব পাৰা বা অন্য কিবা কোম্পানী আছে যদিও কিনিব পাৰা। মই ছাজেষ্ট কৰিম তোমালোকে আৰজি কুৱেশ্যন বেংকখন যিমান সোনকালে পাৰা কিনি ৰাখা, কাৰণ এইখন বহুত ইম্পৰ্টেণ্ট কিতাপ হয় তোমালোকৰ প্ৰিপেৰেশ্যনৰ কাৰণে। ইয়াৰ উপৰিও কিছুমান এনেকুৱা কিতাপ থাকে যোনবোৰ প্ৰতি বছৰে বৰকৈ ভাইৰেল হৈ থাকে। তো এবাৰ 2023ত এই কিতাপখন বৰকৈ চলিছিলে MCQ এনচাৰ বেংক বুলি কয়, আৰু তাত এখন বহুত ইম্পৰ্টেণ্ট আছিলে। তো এইবছৰ ওলাইছিলে নাই নাজানো, তোমালোকে MCQ বেংক যদি কিনিব বিচাৰে কিনিব পাৰা, কিন্তু অল্ড পেটাৰ্ণৰ MCQয়ে থাকে তাত বেছিকৈ। তো ইয়াত চাব পাৰা চেপ্টাৰ ৱাইজ থাকে, যেনেকৈ প্ৰথম চোৱা এ লেটাৰ টু গড, তাৰপিছত যদি চোৱা নেলছন মেণ্ডেলা, তো এনেকুৱাকৈ থাকে। তো এবাৰ এনেকুৱা এখন কিতাপ যোনখন বৰকৈ ষ্টুডেণ্টছে কিনি আছে, সেইটো হৈছে ছেবা কুৱেশ্যন পেপাৰ্ছ এণ্ড এনচাৰ। তো এই কিতাপখন তোমালোকে আগতে বহুতো ইউটিউব চেনেলত দেখাই পাইছা চাগে। তো ইয়াৰ কণ্টেণ্টত যদি আমি চাওঁ কি আছে চোৱা, চেম্পল কুৱেশ্যন পেপাৰ এণ্ড এনচাৰ ইংলিছত, তাৰপিছত আছে SSLC ইংলিছ কুৱেশ্যন পেপাৰ 2024ৰ এনচাৰৰ লগত আছে, 2023খিনিও এনচাৰৰ লগত আছে, তাৰপিছৰখিনি এনচাৰৰ লগত নাই। 22, 21 আৰু 20ৰ কুৱেশ্যন পেপাৰ আছে, লগতে কিছুমান মডেল কুৱেশ্যন পেপাৰ আছে প্ৰেক্টিছৰ কাৰণে। আৰু তেনেকুৱা ইংলিছ যেনেকৈ আছে ছায়েন্সৰো আছে, গোটেইবিলাক ছাবজেক্টৰ দিয়া আছে। তো দুখন কিতাপ আছে এনেকুৱা, এখন হৈছে ইংলিছ মিডিয়ামৰ আৰু এখন হৈছে আছামিজ। তো তোমালোক যোনটো মিডিয়ামৰ হয় কিনি ৰাখিব পাৰা। আৰু এটা কথা কনফিউজ নহ'বা, এখন যে কিনিব লাগিব তেনেকুৱা কোনো কথা নাই, এইটো কম্পালচৰি নহয়। তোমালোকৰ যদি মন আছে কিনিব পাৰা, যদি ইণ্টাৰেষ্ট নাই তেনেহ'লে নিকিনিলেও কোনো কথা নাই। কিন্তু মেইন বুক কেইখন ভালকৈ পঢ়িব লাগিব, লগতে কুৱেশ্যন বেংকখন কিন্তু কিনিবই লাগিব, কাৰণ তাৰ পৰা বহুতখিনি হেল্প পোৱা যায়। আৰু তাৰ পিছত যদি কিবা ইম্পৰ্টেণ্ট কিতাপ আছে তেনেহ'লে এইখন তোমালোকে চাব পাৰা। তো এই কিতাপখন কেনেকৈ কিনিবা তোমালোকে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে ফ্লিপকাৰ্টৰ, তাত গৈ তোমালোকে অৰ্ডাৰ দি থৈ দিব পাৰা। তো আৰু এটা কথা, বহুতো চেনেলে কৈ আছে যে এই কিতাপখনৰ পৰা 100% কমন আহিব বুলি, কিন্তু তেনেকুৱা কোনো কথা নাই। 100% কমন কেতিয়াও কোনো কিতাপৰ পৰা নাহে, আৰু এখন ইম্পৰ্টেণ্ট হয়, কিন্তু 100% কমন বুলি কোনো কথা নাই। বহুতো চেনেলে এই কাৰণে 100% কমন বুলি ক'ব, যাতে সিহঁতৰ অলপ এডভাৰটাইজিঙৰ প্ৰফিট পায়। কিন্তু যিহেতু আমাৰ আয়ন ষ্টুডিঅ'ছত অকল ৰিয়েল ইনফৰমেশ্যনটোহে দিয়া হয়, তো সেইটো কাৰণে মই কোৱা নাই 100% কমন বুলি। কিন্তু তোমালোকে এনেই প্ৰেক্টিছৰ কাৰণে এখন ইউজ কৰিব পাৰা, আৰু তোমালোকৰ হেল্প হ'ব, ইম্প্ৰুভ হ'ব অলপ। আৰু এটা বহুত ইম্পৰ্টেণ্ট বস্তু হৈছে যে এইবাৰ কোনো কিতাপতে নিউ পেটাৰ্ণৰ MCQবিলাক নাই। মই চাইছোঁ গোটেইবিলাক কিতাপে চাইছোঁ, এতিয়ালৈ কোনো কিতাপত এনেকুৱা পোৱা নাই য'ত নিউ পেটাৰ্ণৰ MCQ ইনক্লুড কৰিছে। কিন্তু তোমালোকৰ ৰিকুৱেষ্টতে আমি ট্ৰাই কৰিছোঁ তেনেকুৱা বনাবলৈ। তো নিউ পেটাৰ্ণৰ MCQ ছিৰিজৰ ভিডিঅ' দিছোঁ আমি, তো একো পইচা দিব নালাগে, তোমালোকে জাষ্ট ইউটিউবত গৈ সেই ভিডিঅ'খিনি চালেই হ'ল। এতিয়ালৈ 3টা চেপ্টাৰত দিয়া হৈছে, বাকীখিনিও সোনকালে দিয়া হ'ব ইংলিছৰ কাৰণে। তো এতিয়া এইখন কিতাপ তোমালোকক ছাজেষ্ট কৰি দিছোঁ। কুৱেশ্যন বেংকখন তোমালোকে নিজৰ ওচৰৰ দোকানৰ পৰা কিনিবা। মই লিংকটো পোৱা নাই, নহ'লে মই লিংকটো পোৱাহেঁতেন দি দিলোঁ হয়। তো এইটো তোমালোকে চাবা, লগতে ছেবা চেম্পল পেপাৰ্ছ এণ্ড এনচাৰ কিতাপখন কিনিবা। তাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। ইংলিছ মিডিয়াম হ'লে ইংলিছ মিডিয়ামখন কিনিবা, আছামিজ মিডিয়াম হ'লে আছামিজ মিডিয়ামখন। তো এই বছৰৰ কাৰণে এইখন কিতাপে খুবেই ইম্পৰ্টেণ্ট হয়, এই দুখন তোমালোকে কিনি ৰাখিবা, কুৱেশ্যন বেংক আৰু ছেবা চেম্পল পেপাৰ্ছ। ইয়াৰ উপৰিও এতিয়া বহুতো ষ্টুডেণ্টছে সুধিব যে RD শৰ্মা বা RS আগৰৱাল এইকেইখন কিতাপো লাগিব নেকি। তো সেইটো তোমাৰ ওপৰত কথা, তোমাৰ যদি কোৰ্চটো শেষ হৈছে, এতিয়া তোমালোকৰ কুৱেশ্যন ছলভিঙৰ কাৰণে সময় আছে, তেনেহ'লে কিনিব পাৰা। কিন্তু এইকেইখন কিতাপ এভাৰেজ ষ্টুডেণ্টৰ কাৰণে। তো এই দুখন কিতাপটো কিনিবা। ইয়াৰ উপৰিও যদি কাৰোবাৰ বেছিকৈ চিলেবাছ হৈ আছে বা একদম চব কমপ্লিটে হৈ আছে আৰু এক্সট্ৰা কুৱেশ্যন কৰিম বুলি ভাবিছা, তেনেহ'লে এক্সট্ৰা CBSE কিতাপবিলাকো ট্ৰাই কৰিব পাৰা। তো সেইবিলাক মই ছাজেষ্ট নকৰোঁ, হ'লেও ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, যদি কিনিব বিচাৰিছা RD শৰ্মা, RS আগৰৱাল সেইবিলাকো চাব পাৰা। লগতে হোৱাটছআপ চেনেলটো জইন কৰিবা, তাতো আমি নিউজ আৰু আপডেটছ দি থাকোঁ। তো এই ভিডিঅ'টো তাত সুধিয়ে বনোৱা হৈছে, আৰু তাত জইন হৈ থাকিবা। লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল, যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তাতো ফ'ল' কৰি ৰাখিব পাৰা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।